উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি নগাঁৱতো উৎসৱমুখৰ পৰিৱেশ। ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ 100% উত্তীৰ্ণ শিক্ষানুষ্ঠানখনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ আনন্দ উল্লাস। এতিয়া আমাৰ হাতত আহি পৰিছে আমি অল আছাম হাইয়েষ্ট এনে ৰিজাল্ট 100% ৰিজাল্ট আৰু আমি অল আছাম হাইয়েষ্ট পাইছে বায়'লজিত পাইছে জিমলি দেৱীয়ে বায়'লজিত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে। কেমিষ্ট্ৰিত ঐশ্বৰ বৰুৱাই 99 পাইছে। ইংলিছত ৰিতিশ শৰ্মাই 99 পাইছে অল আছাম হাইয়েষ্ট। আৰাধনা খাতুনে 99, আকাংক্ষা বৰাই 99, জেবা ফাৰিহাই 99, পাৰিজাত ঘোষে ৰজত ঘোষে 99, অনিন্দিতা দেৱীয়ে 99 পাইছে। এইকেইটা ইংলিছত পাইছে এইকেইজনে আৰু মেথছত 5জনে অল আছাম হাইয়েষ্ট পাইছে। ঐশ্বৰ বৰুৱাই 100ৰ ভিতৰত 100 পাইছে। বিভুৰঞ্জন দাসে 100ৰ ভিতৰত 100 পাইছে। আফতাব আলী 100ৰ ভিতৰত 100 পাইছে। আদিত্য অনুপম কৰে 100ৰ ভিতৰত 100 পাইছে আৰু জোনাক্ষী চন্দিলৈ 100ৰ ভিতৰত 100। 5জনে যোৱা বছৰৰ পৰা আচলতে আমাৰ সেই উদুলি মুদুলি পৰিৱেশটো অকণমান সেৰেঙা হৈ গৈছে। মন বিলাকো যেন কৰবাত সেমেকি উঠিছে আজিৰ দিনটোত, কাৰণ আমি 2008 চনৰ পৰা এই উৎসৱ পালন কৰি আহিছো আৰু অকল উৎসৱেই নহয়, তাৰ পৰা অসমবাসীৰ লগতে আমাৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলে অধিক প্ৰেৰণা পায়, শক্তি পায়, সাহস পায়, যাৰ জৰিয়তে আমি আকৌ পিছৰ বছৰটোক আকৌ শক্তি সাহসেৰে আগুৱাই লৈ যাব পাৰো, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰিব পাৰো। কিন্তু এতিয়া সেই পৰিৱেশটো অকণমান হেৰাই গৈছে। হয়তো আমাৰ বুদ্ধিজীৱীসকলে, শিক্ষাবিদসকলে, আমাৰ শিক্ষা জগতৰ ব্যক্তিসকলে এটা সিদ্ধান্ত লৈছে আৰু আমিও সেই সিদ্ধান্তটোক মানি লৈছো। হয়তো ৰূপান্তৰে জগত সুন্দৰ কৰে, সেই আদৰ্শৰে তেওঁলোকে এটা নতুন পদ্ধতিৰে শিক্ষা ব্যৱস্থাটোক আগুৱাই লৈ যাব বিচাৰিছে আৰু তাক আমি সদায় স্বাগতম জনাম বা জনাইছো। অসমবাসীৰ আশীৰ্বাদ আমি সদায় শিৰত লৈ আগবাঢ়ি যাম বুলি আমি পণ লৈছো। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগৰ পৰাই ভাল কৰি আছে, এইবাৰো ভাল কৰিছে। 96, 97 বা অল আছাম হাইয়েষ্ট বহুকেইটা ছাবজেক্টত পাইছে। গতিকে সেই পাৰ্চেণ্টেজৰ মানদণ্ডটো হেৰাই নাযায়। যদিও স্থান বুলি অসমৰ স্থান বুলি দিয়া নাই, কিন্তু পাৰ্চেণ্টেজৰ মানদণ্ডটো হেৰাই নাযায়। তেওঁলোকে সেই মানদণ্ডৰে ভৱিষ্যত জীৱনৰ কাৰণে আগুৱাই যাব। অসমৰ আজি ৰামানুজনৰ সন্তান আমেৰিকাত আছে, ঈশ্বৰত আছে, চন্দ্ৰযান 3ৰ লগত জড়িত হৈ আছে আমেৰিকাৰ আমাৰ ৰামানুজনৰ সন্তান। গতিকে এই কথাবিলাকে আমাক অধিক প্ৰেৰণা দিয়ে।